এখন আমাৰ নগাপথাৰ আজি ৰাতিপুৱা 3:10 মানত মানে এখন গৰু চুৰ কেইটামানে তুলি আছিলে। তুলি থাকোঁতে আমি দেখা পোৱাত মানে খেদা মেলালোঁ আৰু গৰু এটা আমি ফটো মাৰি থৈছোঁ। চুৰকেইটা তোলা মানে থাকি গ'ল। সেইটো মানে আমাৰ তুলন ভাইৰ ওচৰত ফটোটো আছে, মানে চাব পাৰিব ৰাইজে। গৰুটো মানে আমি ইয়াতে থাকিলে বাৰু, আৰু খেদি অহাত মানে গাড়ীখন ইয়াত লুটি খালে। মানে এতিয়া গৰু চুৰ গাড়ী হয়, আমাৰ নগাপথাৰৰ পৰা তুলিছিলে মানে গাড়ী। আৰু কি বুলি ক'ম বাৰু, হয়, বিভিন্ন সময়ত দেখা যায় এই অঞ্চলটোত গৰু চুৰি হৈ আছে, কি ক'ব সিহঁতক? এই ধৰণৰ আমি মানে গৰু চুৰখিনি আমি ধৰিব লাগে, প্ৰশাসনলৈ লগাই পিনে ধৰি পিনে আৰু নিৰ্মূল কৰিব লাগে, চুৰবিলাকক নিৰাময় কৰিব লাগে। আমাৰ কেটেটং গাঁৱৰ 1 নং পিঠাগুটি নামৰ গাঁওখনত হঠাতে মানে ৰাতি 3টামান বজাত আহি এখন গাড়ীয়ে উজোদ্ধা গাড়ীয়ে গৰুৰ লগত আপোনাৰ এক্সিডেণ্ট হয়। এই তিনিআলি এখনত আপোনাৰ প্ৰায় এই বাগান চাগান ফালি পৰি আছে। গৰুকেইটা জীৱিত অৱস্থাত আছে আৰু তাৰে মাজতে চালকজন আৰু গৰুগৰাকীকেইটা পলাই গ'ল। মুঠতে আমাৰ ৰাইজে আটক কৰি থৈছে এতিয়া, আৰু মাৰ্ঘিটা থানাত কমপ্লেইন দিয়া হৈছে। আৰক্ষী বিষয়ে আহিব লাগে। এখন আমাৰ নগাপথাৰ আজি ৰাতিপুৱা 3:10 মানত মানে এখন গৰু চুৰ কেইটামানে তুলি আছিলে। তুলি থাকোঁতে আমি দেখা পোৱাত মানে খেদা মেলালোঁ আৰু গৰু এটা আমি ফটো মাৰি থৈছোঁ। চুৰকেইটা তোলা মানে থাকি গ'ল। সেইটো মানে আমাৰ তুলন ভাইৰ ওচৰত ফটোটো আছে, মানে চাব পাৰিব ৰাইজে। গৰুটো মানে আমি ইয়াতে থাকিলে বাৰু, আৰু খেদি অহাত মানে গাড়ীখন ইয়াত লুটি খালে। মানে এতিয়া গৰু চুৰ গাড়ী হয়, আমাৰ নগাপথাৰৰ পৰা তুলিছিলে মানে গাড়ী। আৰু কি বুলি ক'ম বাৰু, হয়, বিভিন্ন সময়ত দেখা যায় এই অঞ্চলটোত গৰু চুৰি হৈ আছে, কি ক'ব সিহঁতক? এই ধৰণৰ আমি মানে গৰু চুৰখিনি আমি ধৰিব লাগে, প্ৰশাসনলৈ লগাই পিনে ধৰি পিনে আৰু নিৰ্মূল কৰিব লাগে, চুৰবিলাকক নিৰাময় কৰিব লাগে। আমাৰ কেটেটং গাঁৱৰ 1 নং পিঠাগুটি নামৰ গাঁওখনত হঠাতে মানে ৰাতি 3টামান বজাত আহি এখন গাড়ীয়ে উজোদ্ধা গাড়ীয়ে গৰুৰ লগত আপোনাৰ এক্সিডেণ্ট হয়। এই তিনিআলি এখনত আপোনাৰ প্ৰায় এই বাগান চাগান ফালি পৰি আছে। গৰুকেইটা জীৱিত অৱস্থাত আছে আৰু তাৰে মাজতে চালকজন আৰু গৰুগৰাকীকেইটা পলাই গ'ল। মুঠতে আমাৰ ৰাইজে আটক কৰি থৈছে এতিয়া, আৰু মাৰ্ঘিটা থানাত কমপ্লেইন দিয়া হৈছে। আৰক্ষী বিষয়ে আহিব লাগে। এখন আমাৰ নগাপথাৰ আজি ৰাতিপুৱা 3:10 মানত মানে এখন গৰু চুৰ কেইটামানে তুলি আছিলে। তুলি থাকোঁতে আমি দেখা পোৱাত মানে খেদা মেলালোঁ আৰু গৰু এটা আমি ফটো মাৰি থৈছোঁ। চুৰকেইটা তোলা মানে থাকি গ'ল। সেইটো মানে আমাৰ তুলন ভাইৰ ওচৰত ফটোটো আছে, মানে চাব পাৰিব ৰাইজে। গৰুটো মানে আমি ইয়াতে থাকিলে বাৰু, আৰু খেদি অহাত মানে গাড়ীখন ইয়াত লুটি খালে। মানে এতিয়া গৰু চুৰ গাড়ী হয়, আমাৰ নগাপথাৰৰ পৰা তুলিছিলে মানে গাড়ী। আৰু কি বুলি ক'ম বাৰু, হয়, বিভিন্ন সময়ত দেখা যায় এই অঞ্চলটোত গৰু চুৰি হৈ আছে, কি ক'ব সিহঁতক? এই ধৰণৰ আমি মানে গৰু চুৰখিনি আমি ধৰিব লাগে, প্ৰশাসনলৈ লগাই পিনে ধৰি পিনে আৰু নিৰ্মূল কৰিব লাগে, চুৰবিলাকক নিৰাময় কৰিব লাগে। আমাৰ কেটেটং গাঁৱৰ 1 নং পিঠাগুটি নামৰ গাঁওখনত হঠাতে মানে ৰাতি 3টামান বজাত আহি এখন গাড়ীয়ে উজোদ্ধা গাড়ীয়ে গৰুৰ লগত আপোনাৰ এক্সিডেণ্ট হয়। এই তিনিআলি এখনত আপোনাৰ প্ৰায় এই বাগান চাগান ফালি পৰি আছে। গৰুকেইটা জীৱিত অৱস্থাত আছে আৰু তাৰে মাজতে চালকজন আৰু গৰুগৰাকীকেইটা পলাই গ'ল। মুঠতে আমাৰ ৰাইজে আটক কৰি থৈছে এতিয়া, আৰু মাৰ্ঘিটা থানাত কমপ্লেইন দিয়া হৈছে। আৰক্ষী বিষয়ে আহিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।